কিশোৰৰ হাতত আৰু কেইদিনৰ সময় আছে আৰু এইটো কথা হয়তো নিশ্চয় আপোনালোকে ভাবিছে আৰু আজিৰ খণ্ডটিত আপোনালোকে সেইটো বিষয়ে জানিবলৈ পাব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে বিৰিনাক ঘৰৰ পৰা উলিয়াই দিয়াৰ কথাটোৰ কাৰণে ভাল নাপাব আৰু লগতে বিৰিনাৰ মাক আৰু বিৰিনাৰ ককাকক কোনে মাৰিছিল আৰু সেইবোৰ উলিয়াবৰ কাৰণে মন্দিপাই যেহেতু ঘৰতে আছে আৰু মন্দিপাই যেহেতু উঠিব নোৱাৰে আৰু তাৰ কাৰণে মন্দিপাহঁতৰ অফিচৰ পৰা মানুহ পঠাব আৰু মানুহবোৰক এতিয়া মনে মনে পঠাব যাতে ফুল প্লেন জৰিয়তে এতিয়া ধৰিব পাৰে আৰু এতিয়া প্লেন মতে এইটো এটা ডাঙৰ কথা হ'ব পাৰে যে সেই প্লেনটোত বাবাইও সামিল থাকিব পাৰে কিয়নো এতিয়া সেই বাবাই সহায় কৰা কথা যেহেতু কৈছে আৰু তাৰ কাৰণে বাবাই হয়তো সহায় কৰিব আৰু বিৰিনাৰ মাক আৰু চক্ৰৱৰ্তীক হয়তো তেনেকৈয়ে ফচাব পাৰে আৰু তেনেকৈ ফচাইয়ে হয়তো জেললৈ নিব পাৰে কিন্তু এতিয়া মন্দিপাই কি প্লেন কৰিছে আৰু লগতে মন্দিপাহঁতৰ লগত বাৰু বাবাই যোগ আছে নে নাই আৰু যদি থাকে তেতিয়াহ'লে কেনেকৈ প্লেন বনাইছে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিত জানিবলৈ পাব হয়তো যোৱাটি খণ্ডত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল কিশোৰৰ কেনেকুৱা হৈছিল অৱস্থা তেজ ওলাই গৈছিল মুখেৰে আৰু বাৰে বাৰে সেইটো যেতিয়া হৈ আছিল তেতিয়া মুখেৰে ৰখাবৰ কাৰণে এতিয়া বাথৰুমলৈ গুচি গৈছিল আৰু তেতিয়াই দাদাকে মাতি আছিল কিন্তু এতিয়া দাদাকক মিছা মাতিছিল আৰু সেইটো এতিয়া কৰাৰ পিছত আজি আপোনালোকে দেখিবলৈ পাব কিশোৰৰ যিবোৰ চকুৰ এইবোৰ যি থাকে সেইবোৰ কলা পৰিবলৈ ধৰিব আৰু লগতে আৰু কিশোৰৰ অৱস্থাটো বহুত বেছি বেয়া হৈ যাব আৰু যাৰ ফলত এতিয়া কিশোৰৰ হয়তো বেছি দিন হাতত সময় নাথাকিব পাৰে আৰু হয়তো এইকেইদিনতে কিশোৰে যদি ভাবে নিজৰ ভুল শুধৰণি কৰিব পাৰে কিন্তু এতিয়া যোৱাটি খণ্ডত আপোনালোকে এইটো দেখিবলৈ পাইছিল যে সিমিয়ে কিশোৰৰ কথাখিনি বিৰিনাক ক'বলৈ চাইছিল কিন্তু বিৰিনাক ক'বলৈ চোৱাৰ সময়ত বিৰিনাৰ ফোন আহিছিল আৰু ফোনটো অহাৰ বাবে দৌৰা দৌৰিকৈ গৈছিল আৰু তাৰ কাৰণে ক'বলৈ নাপালে আৰু এতিয়া হয়তো সিমিয়ে সকলোবোৰ কথা ক'ব পাৰে আৰু সিমিয়ে সকলোবোৰ কথা কোৱাৰ পিছত হয়তো সকলোবোৰ কথা বুজি পাব কিহৰ কাৰণে এতিয়া কিশোৰে তেনেকুৱা কৰি আছে আৰু বিৰিনাৰ লগত বিয়া ভাঙাৰ এতিয়া ডাঙৰ কাৰণটো কি হ'ব তো সেইটো এতিয়া সম্পূৰ্ণ জানিবলৈ পাব আৰু বিৰিনা সেইটো জনাৰ পিছত হয়তো যিবোৰ কথাৰ কাৰণে কিশোৰক হয়তো বেয়া পাইছিল আৰু সেইবোৰ কথাৰ কাৰণে হয়তো মাফ কৰি দিব পাৰে আৰু লগতে বিৰিনাৰেও বুজি পাব পাৰে কিন্তু এতিয়া সেই দিনটো কোনদিনা আহিব আৰু লগতে এতিয়া কিশোৰৰ হাতত যেহেতু বেছি দিন সময় নাই আৰু তাৰ কাৰণে হয়তো কিশোৰৰ বেমাৰটোৰ কথা অতি সোনকালে বিৰিনাইও জানিব পাৰে কিন্তু এতিয়া সকলোবোৰ জনাৰ পিছত এতিয়া বাৰু কিশোৰক কোনোবাই বচাব পাৰিবনে নোৱাৰে আৰু পিছলৈ যায় বিৰিনা আৰু জিউ বাৰু অকলে থাকিব লাগিব নে নালাগে নে এতিয়া জিউক এজন দেউতাকৰ পৰিচয় দিবৰ কাৰণে বিৰিনাই বেলেগৰ লগত বিয়া হ'ব তো সেইটো আপোনালোকে অতি সোনকালেই দেখিবলৈ পাব তো বাকি আজিৰ ভিডিঅ'টো আছিল ইমানে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে